वेलकम टू यूनिक स्टाडी 4.2 तो এতিয়া আমি কি কৰিম যেটো সায়েন্সৰ পেপাৰ হৈ গল তাৰ এনালাইসিস কৰিছো কাৰ কাৰ কিমান শুদ্ধ হৈছে ভালকৈ চাই লোৱা হা কোৱেশ্চন নম্বৰ 1 ৰ পৰা চাই যাম এটা ফাৰ্স্ট কোৱেশ্চনত কি দিছে বেৰিয়াম ক্লোৰাইড জলীয় দ্ৰৱ আৰু সালফিউৰিক ইয়াৰ ৰাইট আনসাৰটো সবে ডি কৰিব ডি টু কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 2 লৈ যাও তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই মানে ৰাসায়নিক বিক্ৰিয়া কোনটো নহয় মোমবাতি গলি যোৱাটো নহয় জানো এটো চোৱা যেটো মোমবাতি গলিছে ডি ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ তেনেকৈ তলত 3 নম্বৰ কি দিছে কোৱেশ্চন তলৰ সন্তুলিত ৰাসায়নিক বিক্ৰিয়াত তলৰ কোনটো সূত্ৰ মানি নচলে এতিয়া চোৱা ৰাসায়নিক মানে যেটো ৰাসায়নিক বিক্ৰিয়া তাত মানি নচলা নিয়মটো আছিল কি আছিল কনজারভেশন অফ মাস মানে যেটো ভৰ সংৰক্ষণ বিধি ভৰ ৰক্ষণশীলতা বিধি এইটো মানি নচলে গতিকে অপচন বি টু কাৰেক্ট আনসাৰ এটা কোৱেশ্চন নম্বৰ 4 ত কি দিছে which one of the following is olfactory indicator মানে ইয়াত কোনটো এটা ঘ্ৰাণেন্দ্ৰিয় সূচক বুলি কৈছে ঘ্ৰাণেন্দ্ৰিয় সূচক কোন বিলাক হয় ভেনিলা বিলাক নহয় জানো যিবিলাক ভেনিলা আছে মানে অপচন সি টু কাৰেক্ট কোৱেশ্চন নম্বৰ 4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ চাও এত কৈছে ধাতব অক্সাইডবোৰ সদায় কিনুকা ক্ষাৰকীয় নহয় জানো এটো কোনোবা দিছিলে এটো ভুল বি টু হৈছে কাৰেক্ট আনসাৰ হা 5 ৰ কাৰণে এটা 6 নম্বৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চনত কি আছিল প্ৰথমটো আছিল আমাৰ এটো ওয়াশিং সোডা নহয় জানো গতিকে এ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ বেকিং সোডা ওয়াশিং সোডা নহয় ওয়াশিং সোডা আৰু বেকিং সোডা নেক্সট কিবা 7 নম্বৰ কোৱেশ্চন টু কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য টুথ ডিকে মানে দন্ত্যক্ষত কোনটো সত্য বুলি কৈছে দন্ত্যক্ষত কি হ'ব একো সত্য pH ৰ মান যদি ইমান কমি যায় 5.5 তকৈ কমিলে হয় আৰু নাম্বাৰ 2 ত কি দিছে ফসফৰিক এসিডৰ যদি কম হয় তেন্তে হয় মানে দুইটা কাৰেক্ট আনসাৰ তো অপচন কোনটো হ'ব 1 and 2 দুটা সত্য মানে সি হৈছে আমাৰ কারেক্ট আনসার ওকে তো আমার কি হল কোয়েশ্চন নাম্বার 7 লৈকে হৈ গল সি টু হৈছে কারেক্ট আনসার হা 7 ৰ তেতিয়া আমি কোয়েশ্চন নাম্বার 8 লৈ কোয়েশ্চন নাম্বার 8 ত কি হৈছে তলৰ কোনটো আটাইতকৈ কি ঘাতখনশীল ধাতু বুলি ক'লে কোনটো বুজাম আমি গোল্ডক বুজাম মানে সোণ Question number 8 or C, right answer. Question number 9 or kuntu over right answer. If I may displace the B. Kyu kaise yat question of kaise A or A right answer to A hobo ha 9 or right answer to A. 10 ot ki dise sulfur akorik sinabar boli kaise kuntu sulfur akorikor sinabar kuntu hoy no mercury ase na mercury mane G2 option B 10 number kane option B to কারেক্ট আনসার আৰু 11 ৰ কাৰণে কোনটো ৰাইট আনসাৰ 8 নম্বৰ 8 টু মানে C টু যেটো আছে C সৰ্বোচ্চ ইলেক্ট্ৰন সংখ্যা 8 হয় নাই আৰু ইয়াত কৈছে কি কৈছে 12 নম্বৰ হা 12 নম্বৰ কৈছে তিনটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম কি আছিল প্ৰপানেল মানে অপচন ডি তাৰপিছত কৈছে জাৰক পদাৰ্থ বিলাকে সদায় কি দিয়ে অক্সিজেন যোগ দিয়ে তো এটো 13 ৰ অপচন বি টু কাৰেক্ট এটা কোৱেশ্চন নম্বৰ 14 লৈ আহো ইয়াত কৈছে পিৰিয়ডিক টেবুল মানে যেটো আমাৰ কি পৰ্যায়িত তালিকা হয় না পৰ্যায়িত তালিকাত কি হয় ওপৰৰ পৰা তললৈ ধাতৱীয় গুণটো বাঢ়ি আহে আৰু কাৰ্যকৰী আধান এটো নহয় তাৰপিছত এটমিক ৰেডিয়াস এটো বাঢ়ি যায় গতিকে 2 আৰু 4 মানে অপচন বি কোৱেশ্চন নম্বৰ 14 ৰ কাৰণে অপচন বি কাৰেক্ট আনসাৰ তে কোৱেশ্চন নম্বৰ 15 চাও এলিমেন্ট x এ কি কৰে বুলি কৈছে HCl এ কি কৰে যাৰ গলনাঙ্ক উচ্চ বুলি কৈছে উচ্চ গলনাঙ্ক যুক্ত মৌল কোনবিলাক হয় মেগনেছিয়াম বিলাক গতিকে মেগনেছিয়াম হৈছে কারেক্ট আনসার গতিকে 15 ৰ ৰাইট আনসাৰটো হৈছে বি 16 ৰ ৰাইট আনসাৰটো কোনটো বুলি ক'লে বট দুইটাই কি হয় ইয়াত কৈছে -15 মাইনাস কেতিয়া হ'ব যেতিয়া নেকি দুইটা দাপোন কি হয় অবতল হয় গতিকে 16 ৰ বি হৈছে আমাৰ কারেক্ট আনসার এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো ললো এজন লৰাই কি কৈছে ওচৰৰ বস্তু দেখি নাপায় কিন্তু দূৰৰ বস্তু দেখি পাইছে হয় নাই মানে 17 সেন্টিমিটাৰৰ দেখি নাপায় কিন্তু 40 সেন্টিমিটাৰৰ দেখি পাইছে আৰু প্ৰশ্ন পেপাৰ যদি কাৰবাক লাগে মই এটো আপলোড কৰি দিম কবা 17 ৰ কি হয় ৰাইট আনসাৰ কোনটো হ'ব উত্তল ঠিকই আছে এটো বাৰু উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব 17 ৰ ৰাইট আনসাৰটো এ 18 ৰ ৰাইট আনসাৰটো মই ৰাইট আনসাৰ বিলাক কৈ দিছো হা 18 ৰ কাৰণে ৰাইট আনসাৰ কি দিছে মিৰৰ দ্য অবজেক্ট দ্য ভাৰ্চুৱেল এণ্ড ৰিয়েক্ট এটো কি পোল আৰু যদি আমাৰ কাৰ্ভেচাৰ আৰু পোলৰ মাজত থওঁ বা প্ৰিন্সিপাল আৰু মিৰৰৰ
পল আৰু প্ৰিন্সিপালৰ মাজত থকা ফকাল লেন্থ এইটো মেৰু আৰু কুৱেশ্যন নম্বৰ 20 20ত কি দিছে 20ত কৈছে কি কৈছে বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধীয় চুম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাত সঠিক ৰূপে নিৰূপণ এইটোতো হ'ব নোৱাৰে এইটোৱে কাৰেক্ট আনচাৰটো ডি হৈছে কাৰেক্ট আনচাৰ তাৰপিছত কৈছে তলৰ কোনটো এডাল পোন দীঘল পৰিবাহী চুম্বক ক্ষেত্ৰৰ বস্তুৰ শুদ্ধভাৱে বৰ্ণনা নকৰে বুলি কৈছে ন 21 চাওঁ এতিয়া ইফালে কি দিছে চিটো হৈছে 21 চি হৈছে কাৰেক্ট আনচাৰ এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 22 লৈ 22ত কি দিছে মানুহৰ চকুৰে এটা প্ৰতিবিম্ব গঠন কৰে ক'ত ৰেটিনাত কৰে চিৰ কাৰণে 22ৰ কাৰণে চি হৈছে কাৰেক্ট আনচাৰ আৰু 23 চাওঁ কি দিছে ক্লিয়াৰ স্কাই ক্লিয়াৰ কেতিয়া হয় যেতিয়া নেকি বিক্ষেপণ ঘটে মানে অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ 23ৰ আনচাৰটো চি হ'ব 24ৰ আনচাৰ কি হ'ব তলৰ কোনটো শক্তি সৌৰ শক্তি আধাৰিত নহয় মানে এইটো ঠিকে আছে চি নিউক্লিয়াৰ শক্তি তাৰপিছত 1 কিলোৱাট জুললৈ প্ৰকাশ কৰিলে কি হ'ব 3.6 × 10⁶ তেনেহ'লে বি হৈছে ডি নহয় বি হৈছে কাৰেক্ট আনচাৰ তো 25ৰ বি হ'ব কাৰেক্ট আনচাৰ 25ৰ আৰু 26ৰ লেন্সৰ ক্ষমতাৰ একক কি আছিলে ডায়োপ্টাৰ 26ৰ বি এতিয়া আহোঁ 27 1 ইলেক্ট্ৰন এইটো কিমান আছিলে 1 ইলেক্ট্ৰন মানে কিমান আছিলে 1000 মান কৈছিলোঁ মই হয় নাই এইটো আহিব মানে কিবা কৰিবা বুলি তো এইটো আছিলে আমাৰ 1.625 1.602 × 10⁻19 জুল নেক্সট 28লৈ আহোঁ 28ৰ কাৰণে কি হ'ব এইটো সদায় বাচ্চাও জানে হয় নাই অতি বেগুনীয়া ৰশ্মি মানে আল্ট্ৰাভাইলেট UV ৰেৰ কাৰণে আমাক কিবা কৰাই তলত দিয়া মানে 28ৰ আনচাৰটো হ'ব চি 29ৰ আনচাৰটো কোনটো হ'ব তলত দিয়া কোনটো সৌৰ শক্তিৰ নৱীকৰণ উৎস নহয় বুলি কৈছে নৱীকৰণ কোনটো নহয় ফচাই লয় নহয় জানো মানে যিটো জীৱাশ্ম ইন্ধন তো 29ৰ আনচাৰটো হ'ব চি 30ৰ আনচাৰটো কোনটো হ'ব কয়লা আৰু পেট্ৰলিয়াম বায়'মাছৰ দ্বাৰা হয় তো 30ৰ কোনটো হ'ব 30ৰ ৰাইট আনচাৰটো হৈছে বি 31ত চাওঁ শক্তিৰ প্ৰবাহ ৰৈখিক এটাৰ পৰা শক্তিৰ প্ৰবাহ সদায় এইটো কি হ'বনো ঠিকে আছে এ মানে একমুখী হয় শক্তিৰ কি হয় প্ৰভাৱবিলাক সদায় কি হয় একমুখী নহয় জানো এতিয়া আহোঁ 32লৈ 31ৰ অপশ্যন এটো ৰাইট আৰু 32 এতিয়া 32 চাওঁ কি কৈছে ইফালে গৈছে নহয় জানো অ'কে তো অপশ্যনবিলাক চাওঁ আইনিক পেজ হ'ব নোৱাৰে এইটো সদায় ৰাইটলৈ কি কৰে মুভ কৰে ন সদায় কি হ'ব লেফ্ট টু ৰাইট মানে 32ৰ ৰাইট আনচাৰটো এ এতিয়া 33ৰ কি হ'ব কিমান দিছেনো প্ৰবাহ দিছে 5 এম্পিয়াৰ ইফালে 10 মিনিটছ যদি কাটকুট কৰোঁ 300 কুলম মানে 33ৰ ৰাইট আনচাৰ হৈছে ডি 34ৰ কি হ'ব এমিবা আৰু কিহৰ দিছে এমিবা পৰা সংগ্ৰহ আঁতৰোৱা পদ্ধতি কি এইটো কোনটো হ'ব ৰাইট আনচাৰটো চিউডোপডিয়া নহয় জানো কুটপলৰ দ্বাৰা কৰে গতিকে 34ৰ ৰাইট আনচাৰ হ'ব এ 35ৰ জাইলেমে কি কাম কৰে পানী লয় ট্ৰান্সফাৰ অফ ৱাটাৰ টু ড্ৰাইভ দ্য ৰিয়েকশ্যন অফ দ্য এণ্ডোথাৰ্মিক প্ৰচেছ অফ ইন দ্য চেল অফ ইউজিং এণ্ডোথাৰ্মিকত কি হ'ব ATP হ'ব ADP নহয় ATP হ'ব এতিয়া 37লৈ দ্য গেপ বিটুইন টু নিউৰনছ কি আছিলে নাম চাইনেপছ হয় নাই চাইনেপছ আছিলে দুটা নিউৰনৰ মাজৰ খালী ঠাই কি বুলি কয় চাইনেপছ 38ৰ কাৰেক্ট আনচাৰ কি হ'ব কি দিছে তলৰ কোনবিধ উদ্ভিদ হৰম'ন কোষ বিভাজনত সহায় কৰে চাইটোকাইনিন হা এইটো এ ৰাইট আনচাৰ 38ৰ এটো ৰাইট 39ৰ কোনটো কাৰেক্ট হ'ব কি কৈছে কিছুমান ঐচ্ছিক চাইকেল চলোৱা এইবিলাক সদায় কোনে কৰে চেল এইবিলাক আমি কৰে মানে 39ৰ ৰাইট আনচাৰ হৈছে এ 40ৰ ৰাইট আনচাৰ কি হ'ব ঠিকে আছে 40ৰ ৰাইট আনচাৰটো হৈছে এ 40 নম্বৰ কুৱেশ্যনৰ ৰাইট আনচাৰ হ'ব এ এতিয়া আমি 41লৈ 41ত কি দিছে দ্য এনচাৰ কণ্টেইন এতিয়া চোৱা ইয়াত কিবাৰ কোৱা নাই মানে প্ৰাণীৰ কোৱা নাই উদ্ভিদৰ ক্ষেত্ৰতহে কৈছে গতিকে যদি মানুহৰ কোৱা হ'লে কি হ'লহেঁতেন ডিম্বক হ'লহেঁতেন অবেলছ কিন্তু ইয়াত কি কৈছে উদ্ভিদৰ ক্ষেত্ৰত সেইকাৰণে আমাৰ কোনটো হ'ব পলেন গ্ৰেইনছ মানে যিটো আমাৰ পৰা গ্ৰেইনো আছে এইটো হ'ব 41ৰ ৰাইট এনচাৰটো ডি তাৰপিছত 42ৰ কি হ'ব উইচ অফ দ্য ফলোইং ইজ পাৰ্ট অফ দ্য ফিমেল ৰিপ্ৰডাক্টিভ ইয়াত ফিমেল ৰিপ্ৰডাক্টিভ কোনটো নহয় বুলি সুধিছে হয় নাই তেন্তে কোনটো হয় এইটো হয় শুক্ৰবাহী নলী বা ভেলটিভাৰেল
তো 42 ৰাইট এনচাৰ হৈছে চি 42 ৰাইট এনচাৰটো চি এতিয়া আহোঁ 43 লৈ 43 তলৰ কি কৈছে সমবৃত্তি হয় না সমবৃত্তি তেন্তে কোনটো হ'ব এয়াই হৈছে ৰাইট এনচাৰ সমবৃত্তিৰ বাবে নহয় জানো 43 হৈ গ'ল এতিয়া আহোঁ আমি 44 লৈ 44 ৰাইট এনচাৰ কি কৈছে এইটো ডাৰউইনে দিছিলে তো 40 যেটো 4 আছে 44 ৰ কাৰণে চাৰ্লছ ডাৰউইন হৈছে ৰাইট এনচাৰ 44 ৰ বাবে কি হ'ব যেতিয়া মটৰমাহৰ কিবা ঘটিছিলে তেতিয়া কি পাইছিলোঁ আমি capital T small t আৰু কি পাইছিলোঁ WW তো 45 ৰ কাৰণে C হৈছে ৰাইট এনচাৰ তো থ্যাংক ইউ ভেৰি মাচ এতিয়া ইয়াৰ পাছত চাবা মই ইয়াত কি দিছোঁ মেথছৰ কাৰণেও ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিছোঁ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিছোঁ চাই যাবা আৰু যিমান পাৰা ভিডিঅ'টো লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰা হা প্লিজ